ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক ভালে আছে আৰু কালি দিয়া লেভেলৰ মতে আপোনালোকে আজি প্ৰফিট কৰিলে নে নাই মোক তলত কমেণ্ট কৰি জনাব। আৰু কালি কৈছিলোঁ চাইডৱেজ হ'ব পাৰে, আজি বেংক নিফটি আপোনালোকে দেখিছে এটা সৰু ৰেঞ্জৰ ভিতৰত কেনেকৈ দুডাল কেণ্ডেল আপ এডাল কেণ্ডেল ডাউন সেইধৰণে বিহেভ কৰিলে। চ' সেইটো কাৰণে বিগিনাৰসকলক আজি অলপ ট্ৰেডিংটো এভইড কৰিবলৈ কৈছিলোঁ, ঠিক আছে। আৰু এতিয়া কাইলৈ আপোনালোকে ধুনীয়াকৈ ট্ৰেডিং কৰিব পাৰিব। কাইলৈ অলপ ভাল লেভেল অলপ তৈয়াৰ কৰি আনিছোঁ আপোনালোকৰ কাৰণে। কাইলৈ এতিয়া ইম্পৰ্টেণ্ট লেভেল যোনখিনি হৈ গ'ল আৰু ট্ৰেড কাইলৈ ক'ত কৰিব নালাগে সেইটো বস্তু আপোনালোকক মই কৈ দিছোঁ। কাইলৈ আমাৰ এটা ইম্পৰ্টেণ্ট জোন হৈ গ'ল 21,892ৰ পৰা 21,831 এই জোনটো ট্ৰেডটো এভইড কৰক, ঠিক আছে। ট্ৰেড ল'ব পাৰিব যদি 21,831ক যদি ব্ৰেক কৰে তললৈ লেভেললৈকে ল'ব পাৰিব 21,739, তাৰ তলত 21,636। আৰু আপ ট্ৰেণ্ডৰ কাৰণে যদি আপোনালোকে ট্ৰেড ল'বলৈ হয় বহুত আল্টিমেট ট্ৰেড পাব 21,986ৰ পৰা যদি ব্ৰেক কৰে 22,046, তাক যদি ব্ৰেক কৰে 22,138, তাক যদি ব্ৰেক কৰে একেবাৰে আমি এটা লেভেল দেখাব পাম 22,243। চ' এইডোখৰতে আমি লেভেল দেখা পাম। চ' একৰ্ডিং টু লেভেলছ আপোনালোকে ট্ৰেড কৰিব, ঠিক আছে। আৰু কাইলৈ আছে আমাৰ বেংক নিফটিৰ এক্সপায়াৰী। বেংক নিফটিৰ এক্সপায়াৰীৰ কাৰণে তাৰো 0 লেভেল আপোনালোকক মই প্ৰভাইড কৰি দিওঁ। কাইলৈ ভাল এটা মোমেণ্টাম আমি মাৰ্কেটত দেখা পাব পাৰোঁ। মোৰ এনালাইচিছৰ মতে আমি এটা ভাল বুলিছ মোমেণ্টাম কাইলৈ মাৰ্কেটত দেখা পাম। বেংক নিফটি আৰু নিফটি দুইটাতে কাইলৈ ইম্পৰ্টেণ্ট লেভেল হৈ যাব আমাৰ বেংক নিফটিৰ কাৰণে 45,990। ইয়াক যদি ব্ৰেক কৰে বহুত ধুনীয়া বুলিছ মোমেণ্টাম এটা আমি দেখা পাম। আৰু ডাউন ট্ৰেণ্ডৰ কাৰণে আমাৰ বিয়াৰিছ মোমেণ্টামৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট লেভেল হৈ যাব 45,561। ইয়াক যদি ব্ৰেক কৰে 15 মিনিট কেণ্ডেল ক্লজিং, চ' এটা শ্বাৰ্প ফল দেখা পাম। চ' আজিৰ ভিডিঅ'টোত ইমানটোৱে আছিলে। আশা কৰোঁ আপোনালোক ভাল পালে। যদি ভাল পালে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব যে আজি কিমান কি প্ৰফিট কৰিলে বা লছ যি হ'ল যি মিলিলে। আজিৰ ভিডিঅ'ত ইমানটোৱে আছিলে। লগ পাম নতুন ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং।